বিহাৰী দলৰ দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সৈতে একেলগে এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকেও সময়মতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে মোৰ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা কেইবাটা দশক ধৰি অসম আন্দোলনৰ কথাই কওক বা অসম চুক্তিৰ স্বাক্ষৰ হোৱাৰ পৰৱৰ্তী সময়ৰ কথাই কওক, সৰ্বাধিক চৰ্চিত বিষয়টো আছিলে ক্লজ 6, ক্লজ 5 আছাম এক্ট। অসম চুক্তিৰ 5 নং আৰু 6 নং দফাৰ সম্পৰ্কতে আমাৰ ৰাজ্যখনৰ সৰ্বাধিক চৰ্চা হৈ আহিছে। যিদিনাখন কা আইনখন অসমত বলবৎ হৈছিলে, সেইদিনাখন অসম চুক্তিৰ অন্যতম আত্মাস্বৰূপ ক্লজ 5 সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছিল। আৰু যেতিয়ালৈকে অসমত কা বলবৎ হৈ থাকিব, অসম চুক্তিৰ উল্লেখিত ক্লজ 5ৰ অস্তিত্ব সদায় আমি ওলাই কৰি চলাটো প্ৰমাণ হৈ থাকিব। ক্লজ 6ৰ সম্পৰ্কত 2019 চনৰ জুলাই মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি কৰি দিছিল আৰু 2020 চনৰ ফেব্ৰুৱাৰী মাহত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই বিচাৰিছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত ৰিপৰ্টটো দাখিল কৰিবৰ কাৰণে। বিপ্লৱ শৰ্মা দেৱৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰিলে। অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে আৰু 20 চনৰ ফেব্ৰুৱাৰী মাহত ৰিপৰ্টটো জমা হোৱাৰ পিছত 4 বছৰ গোটেই বিষয়টো সম্পূৰ্ণ গাপ দি ৰখা হ'ল। যেতিয়া চাৰিওফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক লৈ হুলস্থুল লাগিল, 30টা জাতীয় সংগঠনে এক শক্তিশালী ৰাজনৈতিক আন্দোলনৰ পোষকতা কৰিলে। আলফাই যেতিয়া একেদিনাখনে 25টা বোমা স্থাপন কৰিলে আৰু আমি কংগ্ৰেছ দল বিৰোধী ঐক্যমঞ্চই নিৰন্তৰভাৱে ক্লজ 6 ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰক বিভিন্ন পৰ্যায়ত প্ৰতিটো দিনে আমি যিটো হেঁচা প্ৰয়োগ কৰি আহিছিলোঁ বিধানসভাৰ ভিতৰে বাহিৰে, আনকি নতুনকৈ গঠিত হোৱা লোকসভাৰ ভিতৰতো পৰিস্থিতিৰ হেঁচাত, ৰাজনৈতিক হেঁচাত আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে হঠাৎ লখিমপুৰত অসম কেবিনেটে সিদ্ধান্ত ল'লে যে 57টা ৰিকমেণ্ডেশ্যন অসম চৰকাৰে কেন্দ্ৰলৈ পঠাব। যে যি 57টা ৰিকমেণ্ডেশ্যন অসম কেবিনেটে এপ্ৰুভ কৰা বুলি কৈছে, সেই কথাটো কেন্দ্ৰীয় চৰকাৰ যদি অৱগত, তেতিয়াহ'লে এতিয়ালৈকে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এটাও কিয় ষ্টেটমেণ্ট দিয়া নাই? কাৰণ অসম চুক্তিৰ ৰূপায়ণৰ গোটেই দায়িত্বটোৱে হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। এক্সিকিউট কৰিব পৰা ক্ষমতা নিশ্চয় অসম চৰকাৰ আছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমি ক'তো এটা ষ্টেটমেণ্ট দেখা নাই যে এই 57টা ৰিকমেণ্ডেশ্যনৰ সম্পৰ্কত কেন্দ্ৰত কিবা আলোচনা হৈছে বা কেন্দ্ৰই কিবা নিৰ্দেশ অসম চৰকাৰক দিছে বা কেন্দ্ৰই কথাটো মানি লৈছে। পৰামৰ্শ দিয়া, ৰিকমেণ্ডেশ্যন কৰা আৰু এক্সিকিউট কৰা, ইয়াৰ পাৰ্থক্যবিলাক নিশ্চয় আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। এতিয়া যি 10টা ৰিকমেণ্ডেশ্যন মুখ্যমন্ত্ৰীগৰাকী বা অসম চৰকাৰৰ এখতিয়াৰ নাই বুলি পেলাই ইতিমধ্যে আলোচনা হৈছে, সেই 10টা ৰিকমেণ্ডেশ্যনক বাদ দি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনৰ গুহাৰ্থ আমি উপলব্ধি কৰিব পাৰিছোঁ নাই? আমি প্ৰকৃত লক্ষ্যত উপনীত হ'ব পাৰিম নে নাই? যিকেইটা ৰিকমেণ্ডেশ্যনৰ সম্পৰ্কত অসম চৰকাৰৰ কেবিনেটে নিজস্ব স্থিতি ব্যাখ্যা কৰিব নোৱাৰে বুলি গম পায়,
আৰু যিকেইটা ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট নহ'লে +6 ইমপ্লিমেণ্ট হোৱা বুলি আমি মানি ল'ব নোৱাৰোঁ। সেই ৰিকমেণ্ডেশ্যনকেইটা কি মই ঘূৰতে কৈ দিছোঁ যে ৰিজাৰ্ভেশ্যন অফ চিট ইন পাৰ্লিমেণ্ট। এতিয়া আমাৰ 14টা লোকসভা সমষ্টি আছে, তাত কেইটা চিট খিলঞ্জীয়াৰ কাৰণে সংৰক্ষিত হ'ব এইটো কেন্দ্ৰীয় চৰকাৰে নতুনকৈ সিদ্ধান্ত আমাক দিব লাগিব যদি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰিব বিচাৰে। ভাৰত বাংলা সীমান্ত এতিয়াও লাটিটোলা, ডুমাগুৰি, কৰিমগঞ্জ জিলাত 4.5 কিলোমিটাৰ উন্মুক্ত হৈ আছে। সেই প্ৰক্ৰিয়াটোত ৰাজ্য চৰকাৰে কেৱল অনুনয় বিনয়, ৰিকমেণ্ডেশ্যন, মেমৰেণ্ডাম, কেবিনেট এপ্ৰুভেল এই কথাখিনি কৈ আমাক চূড়ান্ত আভুৱা কৰিবলৈ চেষ্টা কৰিলে নহ'ব। ৰিজাৰ্ভেশ্যন অফ চিটছ ইন এছেম্বলি, আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কেলৈ কৈ আছিলোঁ? আমি সমান্তৰালভাৱে দুটা কথা কৈ আছিলোঁ যে বৰ্তমানত যিসকলক আমাৰ দেশৰ সংবিধানে জনজাতিৰ মৰ্যাদা দিছে, বড়ো, কাৰ্বি, ডিমাচা, মিচিং, দেউৰী, সেইসকলৰ বৰ্তমান যিটো অধিকাৰ, সেই অধিকাৰক অকণো খৰ্ব নকৰাকৈ আমি অন্য 6টা জনগোষ্ঠী আহোম, মটক, চুতীয়া, মৰাণ, কোচ ৰাজবংশী, চাহ জনগোষ্ঠীকো আমি জনজাতিকৰণ বিচাৰিছিলোঁ। তেতিয়াহ'লে অট'মেটিকেলি অসম বিধানসভাত চিট ৰিজাৰ্ভেশ্যনৰ বিষয়টো এটা মীমাংসা ওলায়। এতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে বিভিন্ন পাকে প্ৰকাৰে বিষয়টো এৰাই চলাৰ লগতে কিন্তু বিপ্লৱ কুমাৰ ডাঙৰীয়াই ৰিকমেণ্ডেশ্যন কৰাৰ পিছত আমি জানিব বিচাৰিছোঁ যে বিপ্লৱ কুমাৰ ডাঙৰীয়াই এছেম্বলিত যিটো চিট ৰিজাৰ্ভেশ্যনৰ কথা কৈছে, এই ক্ষেত্ৰত চৰকাৰৰ স্থিতিটো কি? আৰু নডেল মিনিষ্ট্ৰী, হোম মিনিষ্ট্ৰী, এতিয়ালৈকে হোম মিনিষ্ট্ৰীয়ে 6 নং দফাৰ প্ৰতিবেদনখন দেখাই নাই। আৰু 57টা ৰিকমেণ্ডেশ্যনৰ সম্পৰ্কত তেওঁলোকৰ হাতত পৰিছে নে নাই আমি কোনো গম নাপাওঁ। কেৱল ইয়াত এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কিয়? যে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে মুখ্যমন্ত্ৰীক এটা কৌশল লাগে। আজি 1951 চনৰ আগত পূব পাকিস্তান বুলি কয় বহু লোক সেই সময়ত আমাৰ অসমত আহি পেলাই চিটাবি লৈছিল। আনকি 92 সন্ধি 1826 চনৰ 92 সন্ধিৰ পাছত 1951 ৰেকৰ্ড আছে, বহু লোক অসমত আহি পেলাই চিটাবি লৈছিল। আৰু ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকসকলে যেতিয়া তেওঁলোকক চৰকাৰে যেতিয়া ছাৰ্ভে কৰিছিল, তেওঁলোকে নিজৰ ভাষাটো অসমীয়া ভাষা বুলি কয়। এতিয়া খিলঞ্জীয়া আৰু অসমীয়াৰ যিটো সংজ্ঞাক লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা দি দিব বিচাৰিছে। আমি জানিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোনপটীয়াকৈ যে অসমীয়া খিলঞ্জীয়াৰ এই বিষয়টো আপুনি সময়ৰ ভিত্তিত নিৰ্ণয় কৰিব নে ভাষাৰ ভিত্তিত নিৰ্ণয় কৰিব, সেইটো আমি জানিব লাগিব। অসমত অনুপ্ৰৱেশ কৰা যিসকলক আমি বিদেশী বুলি কৈ আছোঁ, কোনোবা ডিটেনশ্যন কেম্পত আছে, তেওঁলোকক বহিৰাজ্যত সংস্থাপন দিবৰ কাৰণে বা অসমৰ বাহিৰত সংস্থাপন দিবৰ কাৰণে বা বাংলাদেশলৈ ঘূৰাই পঠিয়াবৰ কাৰণে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিটো ৰিকমেণ্ডেশ্যন, সেই ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্থিতি স্পষ্ট কৰিব নে অসমৰ মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব, এইটো অসমৰ ৰাইজে গম পাব লাগিব যে যিখিনি 71ৰ পাছত অহা বহিৰাগত হিচাপে বিদেশী হিচাপে চিনাক্ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকক ৰাজ্যৰ বাহিৰলৈ পঠিয়াব লাগিব, সংস্থাপিত কৰিব লাগিব বেলেগত, অসমত নহয়। কাৰণ 71ৰ আগৰ কথাখিনি মীমাংসা হৈছে। গতিকে এই কথাটোৰ ক্ষেত্ৰত অসম চৰকাৰ কেবিনেটে ডিচিশ্যন লোৱা নাই, কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কোনো মতামত আমি এতিয়ালৈকে গম পোৱা নাই। ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ যিটো স্থিতি, সেইটোত অসম চৰকাৰৰ কেবিনেটৰ কোনো কৰ্তৃত্ব নাই।
সেইটো কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে সেই সম্পৰ্কত স্থিতিটো কি? ৰিচোৰ্চ, আমাৰ যিখিনি সম্পদ, তেলৰ কথাই কওক, কয়লাৰ কথাই কওক, অন্যান্য আমাৰ যি অসমৰ সম্পদ, সেই সম্পদত আমি ৰাষ্ট্ৰৰ পৰা যিটো আমি অংশ পাওঁ, সেই অংশটোৰ ক্ষেত্ৰত পুনৰ মূল্যাংকন কৰিবৰ কাৰণে বিপ্লৱ কুমাৰ ডাঙৰীয়াই ৰিকমেণ্ডেশ্যন দিছে। গতিকে সম্পদৰ অসমৰ প্ৰাপ্য পুনৰ মূল্যাংকনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ স্থিতিটো কি হ'ব? আপাৰ হাউচ, আজি আমি সকলোৱে জানো যে দেউৰীসকলে নিজৰ শক্তিৰে কোনো এটা বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ আহিব নোৱাৰে। অসমৰ ভূমিপুত্ৰ তিৱাসকল কোনোবা ৰাজনৈতিক দলে সাংগঠনিক চেষ্টাৰে ৰাভা, তিৱা, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, শৰণীয়া কছাৰী, এই ধৰণৰ বহুত জনগোষ্ঠী থলুৱা খিলঞ্জীয়া আমাৰ লগত আছে, যিসকলে স্বশক্তিৰে জনসংখ্যা ভিত্তিক বিধানসভাখনলৈ নিৰ্বাচিত হৈ আহিব নোৱাৰে। সকলোকে সম অধিকাৰ, সম অংশগ্ৰহণৰ কাৰণত বিপ্লৱ কুমাৰ ডাঙৰীয়াই যি আপাৰ হাউচৰ কথা কৈছে, এই আপাৰ হাউচ অসমত গঠন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ স্থিতি ভাষাৰ ভিত্তিত নিৰ্ণয় হ'ব নে সময়ৰ ভিত্তিত নিৰ্ণয় হ'ব? আৰু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰোঁতে বৰাক ভেলী সম্পৰ্ক, বৰাক ভেলীক বাদ দি পেলাই এই কথাবিলাক আলোচনা হ'ব নোৱাৰিম। কাৰণ বৰাক ভেলী অসমৰ অসম, আমি অবিচ্ছেদ্য অংগ। গতিকে অসমীয়া খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ বিপ্লৱ কুমাৰ ডাঙৰীয়াৰ প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যনৰ পিছত বৰাক ভেলী সম্পৰ্কত আপোনাৰ স্থিতি কি? এইটো আপুনি স্পষ্ট কৰিব। লেণ্ড পলিচিৰ কথা কৈ আছে, আমি আদৰণি জনাম, লেণ্ড পলিচি আমাক লাগে। বিপ্লৱ কুমাৰ ডাঙৰীয়াই ভূমি সুৰক্ষাৰ কথাটো কৈছে, কিন্তু যদি আপুনি আইডেণ্টিটি অফ আছামিজ, আইডেণ্টিটি অফ ইণ্ডিজিনিয়াছ যদি আপুনি ক্লিয়াৰ কাট এটা সংজ্ঞা উলিয়াই নলয়, যে ভূমি সুৰক্ষা যিখন আইন আহিব, সেই আইনখন মুখ্যমন্ত্ৰীৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব নেকি? সেইকাৰণে মই আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই এই সম্পৰ্কত বক্তব্য ৰাখিব। বন্ধুসকল, যোৱা কেইদিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰাৰ পৰা মাত্ৰ এটাই মোৰ অনুভৱ হৈছে যে বিপ্লৱ কুমাৰ ডাঙৰীয়াৰ প্ৰতিবেদনখনক বাস্তৱিক ৰূপায়ণত তেখেতৰ কোনো আন্তৰিকতা নাই। কেৱল আভুৱা, কেৱল অত্যন্ত আভুৱা ভৰিবৰ কাৰণে আচল যি 10টা দফা বাদ দিছে, যি 10টা দফাই হৈছে বিপ্লৱ কুমাৰ ডাঙৰীয়াৰ প্ৰতিবেদনৰ আত্মাটোক বাদ দি তেওঁ দেহটোক বিচৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু 57টা ৰিকমেণ্ডেশ্যন যে কেবিনেটে কৰিছে, সেই সম্পৰ্কটো আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ এটা ষ্টেটমেণ্ট আমি ক'তো পোৱা নাই। কাৰণ ইয়াৰ নডেল মিনিষ্ট্ৰীটো হৈছে হোম মিনিষ্ট্ৰী। সেইকাৰণে এইখিনি কথা মই কৈছোঁ। এতিয়া আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই